নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শুভম আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল লাৰ্ণিং চিভিললৈ। বন্ধুসকল, বহুদিনৰ পৰা কিছুমান অসুবিধাৰ বাবে মই আপোনালোকৰ বাবে ভিডিঅ' বনাব পৰা নাছিলোঁ, তাৰ বাবে চৰি। কিন্তু যিহেতু আপোনালোকৰ আসাম গভৰ্ণমেণ্টৰ এছআই এক্সাম নিচেই ওচৰ চাপি আহিছে আৰু আপোনালোকৰ মাজত বহুতেই সেই এক্সাম দিব, গতিকে মই এই এক্সামৰ কাৰণে যিবোৰ ইম্পৰ্টেণ্ট টপিক সেই গোটেইকেইটা এইকেইদিনত যিমান সম্ভৱ হয় মই কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ উপৰিও মই আসাম গভৰ্ণমেণ্টৰ বিভিন্ন এক্সামৰ কাৰণে মোৰ দেন 50 ভিডিঅ'জ বনাইছোঁ। সেই ভিডিঅ'কেইটা আপোনালোকে এক্সাম দিবলৈ যোৱাৰ আগত নিশ্চয় চাব, কাৰণ সেই ভিডিঅ'কেইটাত মই যিবোৰ কুৱেশ্যন ডিছকাছ কৰিছোঁ সেই কুৱেশ্যনকেইটা আপোনালোকৰ আগন্তুক যিকোনো আসাম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। এই ভিডিঅ'কেইটাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, নহ'লে আপোনালোকে ওপৰৰ আই বাটনত ক্লিক কৰিও সেই ভিডিঅ'কেইটা চাব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি ইণ্ডিয়ান হিষ্ট্ৰীৰ 50টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। এই কুৱেশ্যনছকেইটা আপোনালোকৰ এছআই এক্সামৰ লগতে আসাম গভৰ্ণমেণ্টৰ যিবোৰ এক্সাম আহি আছে সেই গোটেইকেইটা এক্সামৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু এনেকৈয়ে বিভিন্ন গভৰ্ণমেণ্ট এক্সামৰ কাৰণে GK, কাৰেণ্ট এফেয়াৰ্ছ আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ ভিডিঅ'ছ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মই যেতিয়া নেক্সট ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন আপোনালোকে পাই যায়। তেনেহ'লে ব'লক আৰু দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 1. When did Mahatma Gandhi started the Champaran Satyagraha? মহাত্মা গান্ধীয়ে চম্পাৰণ সত্যাগ্ৰহ কেতিয়া আৰম্ভ কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1917 চনত মহাত্মা গান্ধীয়ে চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল। Question number 2. Where did the first session of Indian National Congress held? ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 1885 চনত বম্বেত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম অধিৱেশন হৈছিল। Question number 3. When was the Gandhi-Irwin Pact held? গান্ধী আৰু ইৰউইনৰ মাজত সন্ধি কেতিয়া হৈছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 1931 চনৰ 5 মাৰ্চ তাৰিখে গান্ধী আৰু ইৰউইনৰ মাজত সন্ধি হৈছিল। Question number 4. In which region of India did Birsa Munda operate against the British? বিৰছা মুণ্ডাই ব্ৰিটিছৰ বিৰুদ্ধে কোন ঠাইৰ পৰা অপাৰেট কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ছোটা নাগপুৰৰ পৰা। Question number 5. Who was the political guru of Mahatma Gandhi? মহাত্মা গান্ধীয়ে তেওঁৰ ৰাজনৈতিক গুৰু কাক মানিছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, গোপাল কৃষ্ণ গোখলেক মহাত্মা গান্ধীয়ে তেওঁৰ ৰাজনৈতিক গুৰু মানিছিল। Question number 6. Who led the armed raid on the government armory at Chittagong in 1930? 1930 চনত বাংলাদেশৰ চিটাগঙত গভৰ্ণমেণ্ট আৰ্মাৰীৰ পৰা কোনে শস্ত্ৰ লুটিছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, সূৰ্য সেনে 1930 চনত বাংলাদেশৰ চিটাগঙৰ গভৰ্ণমেণ্ট আৰ্মাৰীৰ পৰা আৰ্ম ৰেইড কৰিছিল। Question number 7. The joint session of Congress and Muslim League was held in 1916 কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত জইণ্ট ছেছন 1916 চনত ক'ত অনুষ্ঠিত হৈছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, লক্ষ্ণৌত 1916 চনত কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত জইণ্ট ছেছন অনুষ্ঠিত হৈছিল। সেয়েহে ইয়াক লক্ষ্ণৌ পেক্ট বুলিও জনা যায়। Question number 8. Who founded the All India Depressed Class Federation in 1920? All India Depressed Class Federation 1920 চনত কোনে প্ৰতিষ্ঠা কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, BR আম্বেদকাৰে অল ইণ্ডিয়া ডিপ্ৰেছড ক্লাছ ফেডাৰেশ্যন 1920 চনত প্ৰতিষ্ঠা কৰিছিল। Question number 9. Indian University Act 1904 was passed during the Viceroyship of ইণ্ডিয়ান ইউনিভাৰ্চিটি এক্ট 1904 চনত পাছ কৰা হৈছিল। সেই সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ইণ্ডিয়ান ইউনিভাৰ্চিটি এক্ট 1904 চনত পাছ কৰাৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন। Question number 10. The hero of কাকৰি কেছ was? কাকৰি কেছৰ হিৰো কোন আছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ৰামপ্ৰসাদ বিছমিল কাকৰি কেছৰ হিৰো আছিল। Question number 11. Who declared Swaraj is my birthright and I shall have it? Swaraj is my birthright and I shall have it এই কথাষাৰ কোনে ডিক্লেয়াৰ কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, বাল গংগাধৰ তিলকে Swaraj is my birthright and I shall have it এই কথাষাৰ ঘোষণা কৰিছিল। Question number 12. Which of the following was the first English ship that came to India? ইংৰাজসকলে ভাৰতত প্ৰথমবাৰ আহোঁতে যিখন জাহাজত আহিছিল সেই জাহাজখনৰ নাম কি আছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ৰেড ড্ৰেগন। Question number 13. The All India Muslim League was founded by? All India Muslim League কোনে প্ৰতিষ্ঠা কৰিছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, আগা খানে 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল। Question number 14. The two states which had non-Congress ministries in 1937 were? 1937 চনৰ নিৰ্বাচনত কোন দুখন ৰাজ্যত কংগ্ৰেছে মন্ত্ৰীসভা গঠন কৰা নাছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, বেংগল আৰু পাঞ্জাবত 1937 চনৰ নিৰ্বাচনত কংগ্ৰেছে মন্ত্ৰীসভা গঠন কৰা নাছিল। এই দুখন ৰাজ্যত মুছলিম লীগে আন দুখন স্থানীয় পাৰ্টিৰ লগত লগ লাগি চৰকাৰ গঠন কৰিছিল। Question number 15. The communal electorate was introduced for the first time in India in
ভাৰতত কমিউনেল ইলেক্টৰেট প্ৰথমবাৰৰ বাবে কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1909 চনত ভাৰতত প্ৰথমবাৰৰ বাবে কমিউনেল ইলেক্টৰেট ইন্ট্ৰডিউচ কৰা হৈছিল Question number 16 Who of the following attended all the 3 round table conferences তলত দিয়াসকলৰ ভিতৰত কোনে তিনিওখন ৰাউণ্ড টেবল কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বি আৰ আম্বেদকাৰে 1930 31 আৰু 32 চনত অনুষ্ঠিত ৰাউণ্ড টেবল কনফাৰেন্সসমূহত অংশগ্ৰহণ কৰিছিল Question number 17 The editor of Young India and Harijan was Young India আৰু Harijan নামৰ মেগাজিন দুখনৰ সম্পাদক কোন আছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি মহাত্মা গান্ধীয়ে Young India আৰু Harijan নামৰ মেগাজিন দুখন সম্পাদনা কৰিছিল Question number 18 Who gave the slogan Inqilab Zindabad Inqilab Zindabad শ্লোগানটো কোনে দিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ভগত সিঙে Inqilab Zindabad শ্লোগানটো দিছিল Question number 19 At which place in Bengal was the East India Company given permission to build a factory by the Mughals মুঘলসকলে ইষ্ট ইণ্ডিয়া কোম্পানীক বেংগলৰ কোন ঠাইত ফেক্টৰী নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বেংগলৰ কাছিম বাজাৰত মুঘলসকলে ইষ্ট ইণ্ডিয়া কোম্পানীক ফেক্টৰী নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল Question number 20 On imprisonment in 1908 by the British Bal Gangadhar Tilak was sent to British সকলে 1908 চনত বাল গংগাধৰ তিলকক কাৰাদণ্ড দি কলৈ পঠাইছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ব্ৰিটিছ সকলে 1908 চনত বাল গংগাধৰক কাৰাদণ্ড দি মাণ্ডালেলৈ পঠাইছিল Question number 21 Hardayal Singh was associated with Hardayal Singh কিহৰ লগত জড়িত তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি Hardayal Singh গাদাৰ মুভমেণ্টৰ লগত জড়িত Question number 22 Who among the following was the first to sign Instrument of Accession তলত দিয়াসকলৰ ভিতৰত কোনে প্ৰথমতে Instrument of Accession খন সাইন কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি দ্য দিৱান অফ ট্ৰাভাংকোৰ ট্ৰাভাংকোৰৰ দিৱানজনে প্ৰথমতে Instrument of Accession খন সাইন কৰিছিল Question number 23 Mahatma Gandhi was profoundly influenced by the writings of মহাত্মা গান্ধীয়ে কাৰ লিখনিৰ দ্বাৰা ইনফ্লুৱেঞ্চ হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি লিঅ টলষ্টয়ৰ লিখনিৰ দ্বাৰা মহাত্মা গান্ধী অনুপ্ৰাণিত হৈছিল Question number 24 Who was the founder of Servant of India Society Servant of India Society প্ৰতিষ্ঠাপক কোন আছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোপাল কৃষ্ণ গোখলে Servant of India Society প্ৰতিষ্ঠাপক আছিল Question number 25 Who was the first English president of Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন ইংৰাজ প্ৰেসিডেন্ট কোন আছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি জৰ্জ হিউলে বন্ধুসকল আপোনালোকে ভাবিব পাৰে যে ইয়াৰ আনসাৰটো এও হিউম হ'ব কিন্তু এও হিউম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল ফাৰ্ষ্ট প্ৰেসিডেন্ট বুলি খুদিলে ইয়াৰ আনসাৰটো হ'ব জৰ্জ হিউলে তেওঁ 1888 চনৰ কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি আছিল Question number 26 Who was the founder of Prarthana Samaj Prarthana Samajৰ ফাউণ্ডাৰ কোন আছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আত্মাৰাম পাণ্ডুৰংগা Question number 27 The Quit India movement was launched in 1942 in the month of 1942 চনৰ কোন মাহত ভাৰত ত্যাগ আন্দোলন লঞ্চ কৰা হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1942 চনৰ আগষ্ট মাহত ভাৰত ত্যাগ আন্দোলন লঞ্চ কৰা হৈছিল সেয়েহে ইয়াক আগষ্ট ক্ৰান্তি বুলিও জনা যায় Question number 28 Who was the founder and editor of the famous newspaper Kesri বিখ্যাত বাতৰি কাকত কেশৰীৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক কোন আছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বাল গংগাধৰ তিলক তেওঁ কেশৰীৰ লগতে মাৰাঠা নামৰ আৰু এখন নিউজপেপাৰো লিখিছিল Question number 29 Mahatma Gandhi's remark a post-dated check on a crumbling bank is regarding the proposal of Mahatma Gandhiয়ে কোনখন প্ৰস্তাৱনাক a post-dated check on a crumbling bank বুলি মন্তব্য কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ক্ৰিপছ মিছনক মহাত্মা গান্ধীয়ে a post-dated check on a crumbling bank বুলি কৈছিল Question number 30 Provincial autonomy was introduced in India by the ভাৰতত provincial autonomy কিহৰ দ্বাৰা ইন্ট্ৰডিউচ কৰা হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 দ্বাৰা ভাৰতত provincial autonomy ইন্ট্ৰডিউচ কৰা হৈছিল Question number 31 Who was in favor of partyless democracy partyless democracy সপক্ষে থকা ব্যক্তিজন কোন আছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জয়প্ৰকাশ নাৰায়ণ partyless democracy সপক্ষে আছিল Question number 32 Partition of Bengal in 1905 was done by 1905 চনত বংগ বিভাজন কোনজন ভাইসৰয় কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কাৰ্জনে 1905 চনত পাৰ্টিশন অফ বেংগল কৰিছিল Question number 33 Vernacular Press Act of 1878 was proposed by 1878 চনৰ Vernacular Press Act কোনে প্ৰপ'জ কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি 1878 চনত সেই সময়ৰ ভাইসৰয় লিটনে Vernacular Press Act প্ৰপ'জ কৰিছিল Question number 34 Which Governor General introduced the Subsidiary Alliance কোনজন গভৰ্ণৰ জেনেৰেলে Subsidiary Alliance আৰম্ভ কৰিছিল
तर শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ৱেলেছেলিয়ে ছাবচিডিয়াৰী এলায়েন্স আৰম্ভ কৰিছিল কোৱেশ্চন নম্বৰ 35 হোম ৰুল লীগ ৱাজ ষ্টাৰ্টেড বাই কোনে হোম ৰুল লীগ ষ্টাৰ্ট কৰিছিল तर শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি বাল গংগাধৰ তিলকে 1916 চনত হোম ৰুল লীগ আৰম্ভ কৰিছিল Question number 36 Motilal Nehru and C.R. Das were the founder of Motilal Nehru আৰু C.R. Dase কোনখন ৰাজনৈতিক দলৰ গঠন কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি মতিলাল নেহেৰু আৰু C.R. Dase স্বৰাজ্য পাৰ্টি নামৰ ৰাজনৈতিক দলখন গঠন কৰিছিল Question number 37 High Court were established in Calcutta, Bombay and Madras in কলকাতা বম্বে আৰু মাদ্ৰাজত হাই কোৰ্ট কেতিয়া স্থাপন কৰা হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 1862 চনত কলকাতা বম্বে আৰু মাদ্ৰাজত হাই কোৰ্ট স্থাপন কৰা হৈছিল Question number 38 Who was the first Governor General of India প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি উইলিয়াম বেন্টিক প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল Question number 39 Who was the first Indian Governor General of India প্ৰথমজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি সি ৰাজগোপালাচাৰী প্ৰথমজন ভাৰতীয় গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল Question number 40 In which state was the first non-Congress government set up in independent India স্বাধীন ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে নন-কংগ্ৰেছী চৰকাৰ গঠন হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি কেৰালাত কোন প্ৰথমবাৰৰ বাবে নন-কংগ্ৰেছী চৰকাৰ গঠন হৈছিল Question number 41 First General Secretary of Indian National Congress was ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন জেনেৰেল সেক্ৰেটাৰী কোন আছিল तर শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি এ.ও হিউম ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন জেনেৰেল সেক্ৰেটাৰী আছিল Question number 42 Diarchy was introduced in the Government of India Act of কোনখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টত ডায়াৰ্কি ইন্ট্ৰোডিউস কৰা হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 চনৰ মতে ডায়াৰ্কি ইন্ট্ৰোডিউস কৰা হৈছিল Question number 43 Who became the first Viceroy of India ভাৰতৰ প্ৰথমজন ভাইসৰয় কোন হৈছিল तर শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি কেনিং ভাৰতৰ প্ৰথমজন ভাইসৰয় হৈছিল Question number 44 Arya Samaj was founded by Arya Samaj কোনে প্ৰতিষ্ঠা কৰিছিল तर শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল Question number 45 Which Governor General of India passed the Widow Remarriage Act কোনজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াই বিধৱা পুনৰ্বিবাহ আইন পাছ কৰিছিল तर শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডেলহাউছিয়ে 1856 চনত বিধৱা পুনৰ্বিবাহ আইন পাছ কৰিছিল Question number 46 Which Governor General of India abolished সতী প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াই সতী প্ৰথা শেষ কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি উইলিয়াম বেন্টিকে সতী প্ৰথা শেষ কৰিছিল Question number 47 Which Governor General introduced permanent settlement in Bengal কোনজন গভৰ্ণৰ জেনেৰেলে বেংগলত পাৰ্মানেন্ট সেটেলমেন্ট আৰম্ভ কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি কৰ্ণৱালিছে বেংগলত পাৰ্মানেন্ট সেটেলমেন্ট আৰম্ভ কৰিছিল Question number 48 By which charter act the East India Company's monopoly of trade with China come to an end কোনটো চাৰ্টাৰ এক্টৰ মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চীনৰ লগত ব্যৱসায়ৰ যি মনোপলি তাক শেষ কৰা হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি চাৰ্টাৰ এক্ট 1833 ৰ মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চীনৰ লগত ব্যৱসায়ৰ মনোপলি শেষ কৰা হৈছিল Question number 49 Jallianwala Bagh massacre was occurred in the year Jallianwala Bagh হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 1919 চনৰ 13 এপ্ৰিলত Jallianwala Bagh massacre সংঘটিত হৈছিল Question number 50 Who founded the Naujawan Bharat Sabha Naujawan Bharat Sabha কোনে প্ৰতিষ্ঠা কৰিছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভগত সিঙে নৌজৱান ভাৰত সভা প্ৰতিষ্ঠা কৰিছিল তেনেহলে বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এনেকৈ বিভিন্ন গভৰ্ণমেণ্ট এক্সামৰ কাৰণে জিকে কাৰেণ্ট এফেয়াৰ্ছ আৰু সিভিল ইঞ্জিনিয়াৰিঙৰ ভিডিঅ'ছ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে ষ্টে ইনডোৰ ষ্টে সেফ এণ্ড কিপ লাৰ্ণিং উইথ লাৰ্ণিং চিভিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ